আমাৰ সকলোৰে মৰমৰ জুবিন দাক দেখা পাব পুনৰ মঞ্চ। প্ৰথমে ধন্যবাদ দিছোঁ প্ৰথম খবৰ নামৰ চেনেলটোক, কাৰণ তেওঁলোকে এই ধৰণৰ বাতৰি এটা প্ৰকাশ কৰিছে যিটো যেন আমাৰ কাৰণে অনুপ্ৰেৰণা হৈ পৰিছে যে জুবিন দাক আমি পুনৰ দেখা পাম। কিন্তু কেনেকৈ? হয়, এয়া আমি কোৱা কথা নহয়, বেংগলুৰুত অৱস্থিত এটি প্ৰতিষ্ঠানৰ পৰা এই তথ্য সদৰি কৰিছে। বেংগলুৰুত আমাৰ এটা প্ৰতিষ্ঠান আছে কাৰা ক্ৰিয়েটিভ ৱৰ্ল্ড। টেকন'লজি আৰু ক্ৰিয়েটিভ ইন'ভেশ্যনৰ জৰিয়তে আমি ব্ৰেণ্ডিং আৰু মাৰ্কেটিঙৰ কিছুমান কাম যোৱা কেইবাবছৰ ধৰি কৰি গৈছোঁ। আপুনি হয়তো ভাবিছে কি নাভূত নাশ্ৰুত কথা কৈছে, কিন্তু হয়, এক বিশেষ পদ্ধতিৰে জুবিন দাক যেন পুনৰ মঞ্চত উপস্থাপন কৰা হ'ব। এয়া বেংগলুৰুত থকা কাকলি শইকীয়া আৰু ৰাজদীপ বৰা। নমস্কাৰ, মই কাকলি শইকীয়া। নমস্কাৰ, মোৰ নাম ৰাজদীপ বৰা। তেওঁলোকে এই পদ্ধতিৰ বিষয়ে আমাক জনাইছে। বেংগলুৰুত অৱস্থিত কাৰাকৃতি ৱৰ্ল্ড নামৰ প্ৰতিষ্ঠানটোৱে এই পদক্ষেপ হাতত লৈছে আৰু এই প্ৰজেক্টটোৰ নাম তেওঁলোকে দিছে মায়াবিনী লাইভ। মায়াবিনী লাইভ আমাৰ এটা প্ৰচেষ্টা, জুবিন দাক আকৌ আমাৰ মাজত আগৰ দৰে জীয়াই ৰখা। তেওঁলোকৰ প্ৰচেষ্টা এইটোৱে যে জুবিন দাক পুনৰ লাইভ হিচাপে যাতে আমি দেখা পাওঁ, অন্ততঃ প্ৰকৃত মানুহজন নহ'লেও সেই লাইভৰ ৰূপত যাতে তেখেতক উপস্থাপন কৰিব পাৰি, সেই প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে। আচলতে জুবিন দা গুচি যোৱাৰ পিছত বহুতে তেখেতৰ স্মৃতিত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। যেনে কোনোবাই কবিতা লিখিছে, কোনোবাই গান লিখিছে, কোনোবাই ছবি আঁকিছে, কোনোবাই হিয়া ঢাকুৰি কানি কানি তেওঁক স্মৰণ কৰিছে। কিন্তু বেংগলুৰুত এওঁলোকে এক বিশেষ পদক্ষেপ লৈছে যে জুবিন দা আকৌ যাতে আমাৰ মাজত যেন দেখা দিয়ে, তেনেধৰণৰ প্ৰচেষ্টাৰ কাৰণে তেওঁলোকে হাতত লৈছে 3D হলোগ্ৰাম প্ৰক্ৰিয়া। জুবিন দাক যাতে যুগ যুগান্তৰলৈ ধৰি ৰাখিব পৰা যায়, তাৰ বাবে এই 3D হলোগ্ৰাম প্ৰক্ৰিয়াটো তেওঁলোকে কৰিব বিচাৰিছে আৰু এনেধৰণৰ কাম কাজ তেওঁলোকে ইতিমধ্যে কৰি আহিছে। আৰু এই প্ৰচেষ্টাৰ কাৰণে যি যাৱতীয় সা সৰঞ্জামৰ পৰা আদি কৰি যিখিনি প্ৰয়োজনীয় পদক্ষেপ, সেইখিনি তেওঁলোকে ইতিমধ্যে 4 মাহ ধৰি কৰি আহি এটা পৰ্যায়ত উপনীত হৈছেহি। গতিকে আমি ভাবিলোঁ যে জুবিন দাৰ এনেকুৱা এটা 3D হলোগ্ৰাম প্ৰজেকশ্যন আমি কৰোঁ, যাৰ জৰিয়তে আমি যুগ যুগান্তৰলৈ জুবিন দাক আমাৰ মাজত আকৌ ধৰি ৰাখিব পাৰোঁ। আৰু এই 3D হলোগ্ৰাম প্ৰজেকশ্যন ব্যৱস্থাটোৰ তেওঁলোকে নাম দিছে মায়াবিনী লাইভ। মায়াবিনী লাইভৰ জৰিয়তে অকল জুবিন দাই উপস্থাপন নহয়, তাৰ লগতে জুবিন দাৰ লগত যিসকল আনুষংগিক বাদ্যযন্ত্ৰীৰ পৰা নৃত্যশিল্পীৰ পৰা গোটেই মঞ্চখন যেনেদৰে সজ্জিত হৈছিল, ঠিক তেওঁলোকেও তেনেধৰণৰ এটা বাস্তৱিক ছবি উপস্থাপন কৰিবলৈ চেষ্টা কৰিব, সেয়া তেওঁলোকে প্ৰকাশ কৰিছে। এই মায়াবিনী লাইভৰ জৰিয়তে আমি জুবিন দাক যিদৰে 3D হলোগ্ৰামৰ প্ৰজেকশ্যনৰ জৰিয়তে আমি ষ্টেজত আকৌ চাবৰ কাৰণে সক্ষম হ'ম, তাৰ লগে লগে আমি অন্য কলা কৌশলী যিসকলে মিউজিচিয়ানছ আছে বা ডান্সাৰ্ছ, ছিংগাৰ্ছ আছে, তেখেতসকলকো আমি একেখন মঞ্চতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম, যাতে এটা কমপ্লিট কনচাৰ্টৰ পৰিৱেশ আমি আকৌ আনিব পাৰোঁ। যিদৰে জুবিন দা আগতে পাৰফৰ্ম কৰিছিলে, জুবিন দা কিন্তু অকলে পাৰফৰ্ম কৰা নাছিলে, লগত অন্য কলা কৌশলী আছিলে, ছিংগাৰ্ছ আছিলে। চ' সেই গোটেই পৰিৱেশটো আমি আকৌ মায়াবিনী লাইভৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম। এনেধৰণৰ অত্যাধুনিক টেকন'লজি তথা প্ৰযুক্তিবিদ্যা ব্যৱহাৰ তেওঁলোকে ইতিমধ্যে কৰি যিহেতু আহিছে, গতিকে তেওঁলোকৰ মনলৈ এই চিন্তাটো অহাটো স্বাভাৱিক, কাৰণ তেওঁলোক জুবিন প্ৰেমী। আৰু এই চিন্তাটো অহাৰ লগে লগে তেওঁলোকে আগবাঢ়িবলৈ যোৱাৰ আগত তেওঁলোকে গৰিমা বৌৰ এটি পৰামৰ্শ আৰু আলোচনা কৰি লৈছিলে। আৰু গৰিমা বৌক যেতিয়া এই বিষয়ে জনাইছিল, তেতিয়া গৰিমা বৌয়ে তেওঁলোকক সম্পূৰ্ণ ছাপোৰ্ট কৰিছিল আৰু আশীৰ্বাদ কৰিছিল যাতে সুন্দৰভাৱে তেওঁলোকে কাম কাজখিনিত আগবাঢ়ি যাব পাৰে। এই চিন্তাটো যেতিয়া আমাৰ মনলৈ আহিলে, যেতিয়া আমি অলপ আমাৰ কামবোৰ আগবঢ়ালোঁ, তেতিয়া গৰিমা বৌৰ ওচৰলৈকো গ'লোঁ আমি আমাৰ এই প্ৰচেষ্টাৰ কথা ক'বৰ কাৰণে। আৰু তেওঁ এই কথাটো শুনি আচলতে বৰ ভাল পালে আৰু আমাক আশীৰ্বাদো কৰিলে যে আমি এনেকুৱা এটা চিন্তা কৰিছোঁ, যাৰ জৰিয়তে আমি জুবিন দাক আকৌ অসমৰ সাংস্কৃতিক জগতত জীয়াই ৰাখিব পাৰিম। গতিকে গৰিমা বৌৰ পৰা আশীৰ্বাদ লৈ আমি আগবাঢ়িছোঁ।
তেওঁলোকে গৰিমাবোৰ আশীৰ্বাদ লৈ পেলাই আগবাঢ়ি আহি গোটেই কামখিনি হাতত ইতিমধ্যে লৈছে আৰু তেওঁলোকে জনাইছে যে এইটো এটা ডাঙৰ প্ৰজেক্ট, গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা নিশ্চয় লাগিবই। আৰু কথাটো মন কৰিছোঁ যে ইমান এটা ডাঙৰ আৰু ভাল পদক্ষেপ লোৱা যেন আমাৰ অনুভৱ হৈছে, গতিকে নিশ্চয় আমাৰ সহায় সহযোগিতা সদায় থাকিব। তেওঁলোকে এইটোও জনাইছে যে এইটো এটা টেকন'লজিকেল বৰ হেভি প্ৰজেক্ট হ'ব আৰু এই প্ৰজেক্টত ধৰি লওক বৰ্তমান অত্যাধুনিক প্ৰযুক্তিবিদ্যা যেনে AI, VFX, ডিপ লাৰ্ণিং ইত্যাদি এই প্ৰযুক্তিসমূহ ব্যৱহৃত হ'ব। আৰু ইয়াত আপোনালোকৰ সহায় আৰু সহযোগিতা আমাক বিৰাটেই প্ৰয়োজন হ'ব, কাৰণ এইটো এটা টেকন'লজি হেভি প্ৰজেক্ট। ইয়াত ক্ৰিয়েটিভিটি বহুত মানে প্ৰয়োজন হ'ব। আৰু গোটেই প্ৰজেক্টটোত আচলতে ক্ৰিয়েটিভিটিৰ কাম থাকিব, কাৰণ যিহেতু জুবিন দাই কেনেধৰণে গীত পৰিৱেশন কৰিছিল বা তেওঁৰ গীতৰ শৈলী আৰু লগত থকা যিসকল সহশিল্পী, বাদ্যযন্ত্ৰী, অন্যান্য নৃত্যশিল্পী ইত্যাদি সকলো আছিল, এই গোটেইখিনিক এটা ধুনীয়াকৈ উপস্থাপন কৰাটো এটা কঠিন কাম নিশ্চয় বুলি আমি অনুমান কৰিব পাৰোঁ। কিন্তু সেই প্ৰচেষ্টাত তেওঁলোকে সুন্দৰভাৱে কেনেদৰে উপস্থাপন কৰিব পাৰে সেয়া আমি অনুপ্ৰেৰণা জনালে তেওঁলোকে নিশ্চয় উদগনি পাব বা কামটো আৰু ভালভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। গতিকে আশা কৰোঁ সমূহ ৰাইজে ইয়াক আদৰণি জনাব আৰু উদগনি জনাব। জুবিন দাই কৈ যোৱাৰ দৰেই শেষ বুলিলেইতো শেষ নহয়, এই বাক্যশাৰী তেওঁলোকে উল্লেখ কৰিছে আৰু জুবিনদাৰ সত্তাটো যাতে কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে, এই উদ্দেশ্য লৈ তেওঁলোকে ইমান ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। শেষত তেওঁলোকে পুনৰ উল্লেখ কৰিছে যে ৰাইজৰ সহায় সহযোগিতা তেওঁলোকৰ কাম্য আৰু নিশ্চয় সকলো ৰাইজে যদি ভাল পায় এই প্ৰচেষ্টাত নিশ্চয় আদৰণি জনাব আৰু মায়াবিনী লাইভ সফল হ'ব। তেওঁলোকে ইতিমধ্যেই যাৱতীয় কাম কাজখিনি সম্পূৰ্ণ কৰিছে আৰু অতি সোনকালেই জুবিন দাক এই 3D হলোগ্ৰাম প্ৰজেকশ্যনৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াই দিব আৰু অতি সোনকালেই অসমৰ সাংস্কৃতিক জগতখনক আপুনি জুবিন দাক পুনৰ এই ৰূপত দেখিবলৈ পাব। আমি সকলোৱে জুবিন দাক হেৰুৱাই আচলতে বহুতো দুখিত হৈ পৰিছোঁ বা আমাৰ দৈনন্দিন জীৱন প্ৰক্ৰিয়া যেন সলনি হৈ গৈছে তেনে যেন অনুভৱ হয়। বাৰে বাৰে সোণাপুৰলৈ গৈছোঁ জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰতেই যেন জুবিন দাক বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ। কিন্তু এনেধৰণৰ যি প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে সেয়া শলাগ লৈছোঁ এইটো কাৰণেই, কাৰণ আমি জানো জুবিন দা গুচি গ'ল আৰু জুবিন দাক কেতিয়াও আমি দেখা নাপাম। জুবিন দাক যি দেখা পাম তেওঁৰ হয়তো ছবি, ফটো বা তেওঁৰ থৈ যোৱা চিনেমাবোৰ, সেইবিলাকতে আমি জুবিন দাক বিচাৰি পাম। কিন্তু তাৰ মাজতো যেন আশাৰ খবৰ, সাংস্কৃতিক মঞ্চত আমি যদি জুবিন দাক সম্পূৰ্ণ কায়িকভাৱে নহ'লেও অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে এবাৰ পুনৰ দেখা পাওঁ, হয়তো আমি নিশ্চয় জুবিন প্ৰেমীসকল সেয়াকে চাবলৈ দৌৰি যাম। গতিকে এই পদক্ষেপত আমি নিশ্চয় সহযোগিতা আগবঢ়াম আৰু আপুনি যদি এই পদক্ষেপ ভাল পাইছে বা এই ভিডিঅ'ৰ জৰিয়তে আপুনি গোটেই কথাবিলাক তথ্যবিলাক গম পাইছে, নিশ্চয় আমাক কমেণ্ট বক্সত লিখিব আচলতে কি হ'লে ভাল হয়, কাৰণ ই এটা সমজুৱা আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে ভাল হয়। জুবিন দাক যিহেতু আমি কেতিয়াও নাপাওঁ, কিন্তু তথাপিও এনে মাধ্যমৰেও যদি জুবিন দাক আমি পাওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ অন্তৰখন অলপ হ'লেও হাত পৰিব। অসমৰ সাংস্কৃতিক জগতত আপোনালোকে আকৌ এবাৰ 3D হলোগ্ৰাম টেকন'লজিৰ জৰিয়তে জুবিন দাক দেখা পাব, কিন্তু তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদৰ বিৰাটেই প্ৰয়োজন। এইখিনিতে উল্লেখ কৰি থওঁ যে এই প্ৰসংগটো হয়তো তাৰ মাজতে বহুত কিছুমানে অন্য ধৰণে ল'ব, কাৰণ আজিকালি দেখা যায় সাধাৰণ কথা এটাক লৈ ছ'চিয়েল মিডিয়াত যথেষ্ট আলোচনা বিলোচনা হয়, তাৰ মাজত বেছিভাগেই ঋণাত্মক। কিন্তু আমি এই কথাখিনি যদি ধনাত্মক ৰূপত লওঁ, ই এটা আমাৰ বাবে ভাল কথা যেন অনুভৱ হৈছে। আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'ৰ কমেণ্ট বক্সতে আপোনাৰ মতামত সম্পূৰ্ণকৈ লিখি পঠিয়াব পাৰে। শেষত কাকলি শইকীয়া আৰু ৰাজদীপ বৰালৈ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বেংগলুৰুত অৱস্থিত তেওঁলোকৰ যিটো প্ৰতিষ্ঠান কাৰাকৃতি ৱৰ্ল্ড, সেই প্ৰতিষ্ঠানটোলৈ আমাৰ আন্তৰিক অভিনন্দন শুভেচ্ছা লগতে জ্ঞাপন কৰিছোঁ।
টেকন'লজি আৰু ক্ৰিয়েটিভ ইন'ভেশ্যনৰ জৰিয়তে যেনেধৰণে তেওঁলোকে কাম কাজ কৰি আহিছে সেইদৰে জুবিনদাৰ ক্ষেত্ৰতো যি পদক্ষেপ লৈছে সেই পদক্ষেপ যেন সাফল্যমণ্ডিত হয় তাৰেই কামনা কৰিছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টা মায়াবিনী লাইভ সফল হওক, সাফল্যমণ্ডিত হওক, ৰাইজৰ মাজত জনপ্ৰিয় হওক আৰু তাৰ বাবে সকলো ৰাইজে তেওঁলোকক সহায় সহযোগিতা আৰু উৎসাহ আগবঢ়াওক। তাৰেই কামনাৰে আজিৰ এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।